নমস্কাৰ, মই মেদিনী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমন্ত্ৰিত অতিথিসকলক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। সময় সলনি হয়, প্ৰজন্ম সলনি হয়, কিন্তু কিছুমান কাহিনী, কিছুমান কথা, কিছুমান সুৰ সদায় প্ৰবাহমান হৈ থাকে নদীৰ দৰে। 1983 চন এখন ছবিয়ে মুক্তি লাভ কৰিছিল আৰু সেই ছবিখনৰ নাম হৈছে ককা দেউতা নাতি আৰু হাতী। অসমীয়া চিনেমা জগতৰ যদি আমি ইতিহাস চাওঁ তেনেহ'লে সোণালী আখৰে লিখা আছে এই ছবিখনৰ নাম। আৰু তেনে এখন ছবিৰে চিকুৱেল নিৰ্মাণ কৰা হৈছে ককা দেউতা নাতি আৰু হাতী 2। এই ছবিখনত নবীন প্ৰবীণ অভিনেতাৰ অভিনয়ে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। এই ছবিখনৰ আজি দুটাকৈ গীতৰ শুভমুক্তি দিয়া হ'ব। সাংস্কৃতিক নগৰী যোৰহাটত এই গীত দুটিৰ মুকলি কৰা হ'ব। লগতে কেইবাগৰাকীও কলা কুশলী আজি আমাৰ সৈতে আছে এই ছবিখনত অভিনয় কৰা। তেওঁলোকৰ পৰা আমি এই ছবিখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। পৰিচালক আমাৰ সৈতে আছে। এটা বয়সত উপজা ঠাইখনৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। মৃকুদৰ কেৱল এটা সাধাৰণ হাতীয়ে নহয়, ই মোৰ অতি পুৰণি বন্ধু। মই ঘৰলৈ ঘূৰি আহোঁতে অলপ পলম হৈ গ'ল। আৰু যিয়ে এই কাম কৰিছে সি গম পাই যাব যে পল্লৱ শইকীয়াৰ পৰিয়ালৰ ওপৰত হাত দি সি কিমান ভুল কাম কৰিছে। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰাইড ষ্টৰ ভাইচ চেয়াৰমেন সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়াক। খুব ষ্ট্ৰং এক্টিং হৈছে, উৎপল আছে আমাৰ মাজত, অত্যন্ত সুন্দৰ এক্টিং। মই অসমীয়া ছবি চাওঁ, বহুত চাওঁ, কিন্তু উৎপলৰ এইখন ছবিত ইনক্ৰেডিবলি, মানে মই কৈছোঁ যে এক্সেলেণ্ট হৈছে। প্ৰাঞ্জল দা আছে, ক'বই নালাগে, যতীন আছে, ইয়াতে আৰু কেইগৰাকীমান ভেৰি য়াং আৰ্টিষ্ট আছে। আপোনালোকে সদায় চিৰিয়েলছ বা টিভিত দেখি থাকে, তেওঁলোকৰো পাৰফৰ্মেঞ্চ এক্সেলেণ্ট হৈছে। গানখিনিও যথেষ্ট ভাল হৈছে, অলপ অলপ টিজাৰ্ছ আহিছে। আজি আমি দুটা গান মিউজিক ৰিলিজ কৰিম, ভিডিঅ' ঠিক নহয়, মিউজিক ৰিলিজ কৰিম, অডিঅ'। চ' এটা আমি লিৰিকেল ভিডিঅ' এটা আমি বনাই আনিছোঁ, যাতে অকণমান আভাস এটা পায় আপোনালোকে যে গানকেইটা কেনেকুৱা হ'ব। কাৰণ চবেই জানে যে চিনেমাৰ লগত এক্টিঙৰ পেৰেলেলি গানৰ বা সংগীতৰ, মিউজিকৰ যথেষ্ট গুৰুত্বপূৰ্ণ আছে, চব ইণ্টাৰলিংকড। চ' মই নিশ্চিতভাৱে ভাবোঁ যে ছবিখন এটা কমপ্লিট পেকেজ, এটা একদম লাষ্ট মুহূৰ্তলৈকে ক্লাইমেক্স আছে। বিশ্বজিৎ আমাৰ একদম যোৰহাটৰ ওচৰৰে ল'ৰা, গোলাঘাটৰ খুব টেলেণ্টেড এজন ডাইৰেক্টৰ। বহুকেইখন ছবিত তেওঁ এৱাৰ্ড উইনিং ডাইৰেক্টৰ, খুব সুন্দৰকৈ তেওঁ পৰিচালনা কৰিছে। আৰু আমি যোৰহাটত এই অনুষ্ঠানটো আজি মিউজিক ৰিলিজ, প্ৰথম মিউজিক ৰিলিজ পতাৰ উদ্দেশ্যটো হৈছে যে ইয়াৰ হয়তো 70% ছবিখনৰ শ্বুটিং যোৰহাটৰ আশে পাশে হৈছিলে। চ' সেইকাৰণে আমি ভাবিলোঁ যে যোৰহাটত কিয়নো আমি ফাৰ্ষ্ট মিউজিক ৰিলিজটো যোৰহাটত কিয় নকৰোঁ, সেই ভাবিয়ে এই ছবিখনৰ মিউজিক ৰিলিজ আমি ইয়াত কৰাৰ। ইয়াৰ আঁৰত আৰু সৰু দুটা কাহিনী আছে। এই ছবিখনৰ যদি 83 চনৰ ছবিখন চাওঁ, আমি যদি ঘূৰি যাওঁ, তাত যিগৰাকী চাইল্ড আৰ্টিষ্ট আছিলে, যোনটো 1, 2, 3, 4 গানৰ হাতীৰ পিঠিত উঠি যোৱা যিগৰাকী ল'ৰা আছিলে কণমানি, তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ লগত তেওঁ, কাৰণ ইয়াতে তেওঁ পঢ়িছিলে আৰু বাল্যভৱনত পঢ়িছিলে। চ' এটা ক'ৰবাত নহয় এটা কানেক্ট আছে যোৰহাটৰ লগত। আৰু সেইটো এটা মানে আগত ৰাখি, যিহেতু প্ৰযোজক ৰিণিকী ভূঞা শৰ্মা
আপোনালোকে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী চ' তেওঁ ভাবিলে যে ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ স্বামীৰ আৱেগ জড়িত হৈ আছে যোৰহাটৰ লগত সেইকাৰণেও যোৰহাটটো আমি বাছি ল'লোঁ যে যোৰহাটত শ্বুটিং হ'ব আৰু যোৰহাটত প্ৰথম ছবিৰ প্ৰমোশ্যনেল যি অনুষ্ঠান সেই অনুষ্ঠানটো আমি যোৰহাটত পতাৰ সিদ্ধান্ত চ' আৰৰ কাহিনীটো ক'ৰবাত নহয় ক'ৰবাত এই চিনেমাখনৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাল্যকাল শিশুকালৰ যি স্মৃতি আছে তাৰ লগত মানে ৰাখি পেলাই আমি ইয়াত কৰাৰ সিদ্ধান্ত এটা ল'লোঁ আমাৰ মাজত আজি উপস্থিত আছে কোকিলা গোস্বামী বাইদেউ মই মঞ্চলৈ তেখেতক আমন্ত্ৰণ জনাইছোঁ কাৰণ এই ছবিখনৰ লগত তেখেত জড়িত হৈ আছিল 1983 চনৰ পৰা গতিকে আজি আমাৰ সৌভাগ্য যে তেওঁ আজি আমাৰ মাজত আছে গতিকে মঞ্চলৈ মই আমন্ত্ৰণ জনাইছোঁ কোকিলা গোস্বামী বাইদেউ ইতিমধ্যে কৈছোঁ যে এটা গীত আজিও আমাৰ সকলোৰে হৃদয়ে হৃদয়ে আৰু সেই গীতটি হৈছে 1 2 3 4 আৰু মই নকলেও হ'ব আপোনালোকে গম পাইছে সেই গীতটি আজিও সকলোৰে অন্তৰে অন্তৰে বাইদেউৰ কাৰণে এজাৰি হাত চাপৰি বিচাৰিম বাইদেউ আপোনাৰ এটা গীত আজিও সকলোৰে অন্তৰে অন্তৰে সেই গীতটি আপুনি গাইছিল আমি আপোনাৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে আপুনি আমি আপোনাক সম্বৰ্ধনা জনাব বিচাৰিম মই প্ৰাইডিষ্টৰ আমাৰ সদস্য পৰিয়ালৰ সদস্য কৃষ্ণ বৰুৱা বাইদেউক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ জয়ন্তনাথ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট সংগীত পৰিচালক শিল্পী মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বাইদেৱে যিটো গীত গাইছিল কণ কণ কেইগৰাকীমান আছে তেওঁলোকে সেই গীতটো পৰিৱেশন কৰিব জয়ন্তনাথ ডাঙৰীয়াৰ তত্ত্বাৱধানত আৰু জয়াইৰাণী বাইদেউৰ তত্ত্বাৱধানত
চাম আমি আমাৰ দৰ্শকৰ পিনে। সেইটো সময়ত চাইছিলোঁ, তেতিয়া মই প্ৰথম চাকৰি পাইছিলোঁ। অতি সুন্দৰ চিনেমা আছিলে, সংগীতৰ কাৰণে চিনেমাখন সদায় মনত থাকি যোৱা। নিপুণ গোস্বামীদেৱৰ অভিনয় সেইটো মই সাংঘাতিক আছিলে। এইবাৰ প্ৰাঞ্জল দাই কৰিছে চাগে, সেইকাৰণে সেই অনুষ্ঠান একদম ভাল লাগিছে। আৰু আজি আপোনালোকে এনেকুৱা এটা অনুষ্ঠান যোৰহাটবাসীক দিয়াৰ কাৰণে মইতো 100% চিয়'ৰ যোৰহাটৰ সকলো ৰাইজে চাব, পৰিয়াললৈ চাওক আৰু সকলো শিল্পীলৈ আৰু ডাইৰেক্টৰ পৰিচাৰ আৰু কলা কৌশলীলৈ মোৰ আন্তৰিক অভিনন্দন থাকিলে। ভাল হওক, তাকে ক'ম। ধন্যবাদ জনাইছোঁ। আৰু আমি দুগৰাকীমানৰ যদি মনৰ কথা ল'ব পাৰোঁ আৰু ভাল লাগিব, কাৰণ তেওঁতো কৈছে যে যোৰহাটবাসীতো যাবই, গতিকে সকলো আহক, এই ছবিখন চাওক আৰু সকলোৰে যি আশা আছে সেয়া বাস্তৱত ৰূপায়িত কৰক, ছবিখন সফল হওক, আমি তাকেই কামনা কৰিছোঁ। মৰম আদৰ যোৰহাটবাসী নহয়, সমগ্ৰ অসমে দিব। যিহেতু ছবিখনৰ যিটো সময়ত শুভ মুক্তি হৈছিলে, একেবাৰে শৈশৱৰ মুহূৰ্ত, যিদৰে ইয়াত ককা দেউতা নাতি হাতীৰ পিঠিত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে, তেতিয়া হয়তো মই চাইকেলৰ আগত দেউতাৰ আগত বহি মই চিনেমাখন চাবলৈ আহিছিলোঁ, দেউতাই লৈ আহিছিলে। আৰু ময়ো এই ছবি জগতৰ লগতে জড়িত এগৰাকী ব্যক্তি হিচাপে আমাৰ পৰিয়ালৰ সকলো সদস্যক মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মই পৰিচালক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমাৰ যোৰহাটত এখন এই ছবিখন ইয়াত দৃশ্যগ্ৰহণ কৰিলেহি, আৰু সমগ্ৰ যিসকল কলা কৌশলী আছে, ইমান সুন্দৰকৈ অভিনয় কৰিছে, সকলো আমাৰ নিজৰ পৰিয়ালৰ, আৰু ৰাইজে আদৰি ল'ব সেইটো বিশ্বাস আছে। আৰু যোৰহাটত আহি যে এই ছবিখনে এনেদৰে আমাৰ আজি এটা মুহূৰ্ত আপোনালোকে আগবঢ়াইছে, তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই ছবিখন যোৰহাটৰ এখন ছবি হিচাপে আমি গণ্য কৰি যোৰহাটবাসীয়ে এই ছবিখনক আমি প্ৰচাৰ কৰিম বুলি আমি দৃঢ় সংকল্প লৈছোঁ। আৰু এই আশাৰে লৈ আমি অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এই ছবিখন যেতিয়া মুক্তি পাইছিলে তেতিয়া মই জে ভি কলেজত পঢ়ি আছিলোঁ। মোৰ এতিয়াও মনত পৰে, গীতটোৱে খুব আকৰ্ষণ কৰিছিলে, বাজি আছিলে যেতিয়া কেছেটবিলাকত। তাৰপিছত ছবিঘৰলৈ গ'লোঁ, আৰু এতিয়া ভাবিলে আচৰিতে লাগে, সেই কণমানি শিশুটিয়ে যে এতিয়া মুখ্যমন্ত্ৰী মহোদয় আমাৰ সন্মানীয় সকলোৰে, যিমূলা বাঢ়ে আচলতে দুপাততে চিন, সেইটো সাহসিকতাৰ পৰিচয়। যি সময়ত আমি হাতী পিঠি উঠিবলৈতো দূৰৰে কথা, ওচৰলৈ যাবলৈ ভয় লাগে। তেওঁ নাচিবাগি ইমান সুন্দৰ অভিনয় কৰিছিলে। এতিয়াও তেখেতে অসমৰ যিমানবিলাক সমস্যা আছে, বাধা বিঘিনি সকলো নেওচি আগবাঢ়ি গৈ আছে, সেইটো কাৰণে আমাৰ খুব ভাল লাগে। আৰু এই সমগ্ৰ টীমটোক মই অভিনন্দন জনাইছোঁ আৰু শুভকামনাও জনাইছোঁ। যেতিয়া ছবিখনে মুক্তি লাভ কৰিব, আমি পুনৰবাৰ চাম আৰু পুনৰ পুৰণি স্মৃতি ৰোমন্থন কৰিম। ধন্যবাদ। আৰু এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাম, যিহেতু আমাৰ মাজত পৰিচালক আছে বিশ্বজিৎ বৰা ডাঙৰীয়া, তেখেতক মই মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিম। লগতে আমাৰ মাজত আজি যিসকল এই ছবিখনৰ লগত জড়িত কলা কুশলী উপস্থিত হৈছে, তেওঁলোককো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া আছে, তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জনপ্ৰিয় অভিনেতা আমাৰ সৈতে আছে উৎপল দাস, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা আছে, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সিদ্ধান্ত কলিতা আছে, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এয়া আমাৰ মাজত এই ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰা, আৰু এয়া আমাৰ মাজত ছবিখনত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী, মোহময় অভিনেত্ৰী প্ৰীতি কংকনা। আটাইৰে বাবে এজাৰি হাত চাপৰি বিচাৰিম। ধন্যবাদ। আৰু মই এবাৰ যিহেতু পৰিচালক আমাৰ মাজত আছে, এগৰাকী পৰিচালকৰ দায়িত্ব আৰু বেছি বৃদ্ধি পায় যেতিয়া এখন ছবিৰ ছিকুৱেল নিৰ্মাণ কৰে, কাৰণ এখন ছবিক আগতে খুব মৰম দি থোৱা হৈছে, গতিকে সেই মৰম অটুট ৰাখিব লাগিব আৰু যাতে বাঢ়ি যায় সেই মৰম, গতিকে দায়িত্ব আপোনাৰ বহুত বৃদ্ধি পাইছে এই ছবিখনত। আমি অকণমান যদি জানিব পাৰোঁ। হয়, পোনপ্ৰথমে মই যোৰহাটবাসী ৰাইজক মই নমস্কাৰ জনাইছোঁ। খুব ভাল লাগিছে, আপোনালোকে ইমান ধুনীয়া এটা ছাপোৰ্ট দিছে, একদম শেষলৈকে গোটেই মানুহে ভৰি পৰিছে। বহুতে বহিবলৈ পোৱা নাই, আৰু যিকেইজনে বহিবলৈ পোৱা নাই তেওঁলোকৰ কাৰণে ক্ষমা প্ৰাৰ্থী। ডেফিনেটলি বহুত ভাল লাগিছে, এনেকুৱা হাউচফুল হোৱা বিচাৰিছোঁ, আৰু যোৰহাটত 100% হাউচফুল হ'বই। সেই ছবিখনৰ যিজন পৰিচালক শ্ৰদ্ধাৰ নিপ বৰুৱা ডাঙৰীয়া, তেখেত আমাৰ মাজত নাই, তথাপিও তেখেতৰ নিচিনা এজন ফিল্ম মেকাৰৰ লিগেচিক কণ্টিনিউ কৰি নিয়াৰ ধৃষ্টতা মোৰ নাই আচলতে, কাৰণ তেওঁলোকৰ যিটো ডেপ্থ অফ ফিল্ম মেকিং, ৰিচাৰ্চ আৰু এটা চৰিত্ৰ হওক বা এটা কাহিনীক বুজি পোৱাৰ যি তেওঁলোকৰ যিখিনি আছিলে জ্ঞান, সেইখিনি হয়তো আমাৰ মাজত নাই। তথাপিও আমি চেষ্টা কৰিছোঁ
সেই চেষ্টাখিনি আমি আপোনালোকে দেখা পাব এই ছবিখনৰ যোগেদি আমি সেই ছবিখনৰ সেই লিগেচিটো কেৰি ফৰৱাৰ্ড কৰি লৈ যাবলৈ চেষ্টা কৰিছোঁ ইয়াতে মই প্ৰাইডিছ এণ্টাৰটেইনমেণ্টক ধন্যবাদ জনাব লাগিব মোক সেই দায়িত্বখিনি দিয়াৰ কাৰণে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ CMD আমাৰ আজি নাই তেখেত ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ আমাৰ জাৰিদা স্পেচিয়েলি ছবিখনৰ এক্সিকিউটিভ প্ৰডিউচাৰ জাৰিৰ হুছেইন ডাঙৰীয়া তেখেতে মোৰ ওপৰত আজি একদম বিগিনিঙৰ পৰা শেষলৈকে যিখিনি বিশ্বাস ৰাখি মোক এই ছবিখন আগুৱাই লৈ যাবলৈ সহায় কৰিলে আৰু সাহস দিলে মই জাৰিদাক ধন্যবাদ জনাইছোঁ ইয়াতে আৰু মই ৰাইজক এটা কথা ক'ব পাৰিম এই চিনেমাখন এটা খুব ধুনীয়া পেকেজ যিহেতু কাহিনীৰ ফালৰ পৰা চালেও আৰু টেকনিকেলি আমি বহুত এখন চাউণ্ড চিনেমা বনাবলৈ চেষ্টা কৰিছোঁ এডিটিঙে হওক একশ্যন হওক চিনেমাখনৰ স্কেলটো দেখিলে আপোনালোকে গম পাব বহুত ডাঙৰ স্কেলত ছবিখন নিৰ্মাণ হৈছে গম পাই যায় যে এখন চিনেমাৰ প্ৰডাকশ্যন ভেলুটো বহুত ডাঙৰ আৰু লগতে ককাদেউতা নাতি আৰু হাতীৰ যিখন মেইন চিনেমা আছিলে 1983 সেই ছবিখন যিসকলে চাইছে তেওঁলোকে এই ছবিখনত বিভিন্ন চৰিত্ৰ তেওঁলোকে দেখিব সেই চৰিত্ৰসমূহ বেলেগ ধৰণে গ্ৰ' কৰিছে আজিৰ দিনত আৰু যিসকলে চোৱা নাই তেওঁলোকে এখন নতুন চিনেমা হিচাপে ছবিখন দেখিব আৰু তেওঁলোকে এই ছবিখন চোৱাৰ পিছত আকৌ সেইখন চাবলৈ মন যাব তো মই ভাবোঁ সেইখিনি আমি কৰিব পাৰিছোঁ আৰু মোৰ বিশ্বাস ৰাইজে ভাল পাব আৰু যিহেতু আমিও আজি ছবি কৰি আহিছোঁ ৰাইজৰ মৰম পাই আহিছোঁ এইখনো আমাক ৰাইজে মৰম দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ আৰু এইখিনিতে সেই শুভ মুহূৰ্ত আহি উপস্থিত হৈছোহি আমি এই ছবিখনৰ প্ৰথমটো গীতৰ আজি শুভ মুক্তি দিম দুচকুৰ নীলি মাতে থলো এহেজাৰ সপোনাকি বতাহো আহি দিলে বাতৰি আছাহি কাষত তুমি বুকুতে বুকু ৰাখি থাকা না দুবাহুতে জানিবা হৃদয়তে মৰম আছে কিমান জনমে জনমে থাকি সকলো সুখে দুখে বুজাব পাৰিম তোমাক প্ৰেমৰে অনুমান জীয়াই থকাৰ কাৰণ
প্ৰতি ঋতু কৰিলা বহাগ আমাৰ মাজত যিহেতু বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া দাদা আছে, আমি তেওঁৰ পৰাও যদি অকণমান অনুভৱ জানিব পাৰোঁ। তাহানিৰ ককাটা নাতি হাতী তেতিয়াতকৈ এতিয়া টেকনিকেলি বহুত আগবাঢ়িলে। তাহানিৰ কাহিনীটো য'ত শেষ হৈছে, মই আহি পেলাই মাকনক বিচাৰোহি, মাকন 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 তিনিবাৰ মাতো, মাকন হাতীৰ লগত চিলটিত গুচি গৈছে। তাৰ পিছৰ পৰা কাহিনী নতুন ৰূপ পাইছে। আৰু তেতিয়াৰ পৰিচালক নাই, সেই আজি কোকিলাক পাই পেলাই ভাল লাগিলে, কোকিলা আছে, প্ৰায়ভাগ মানুহেই নাই এতিয়া। হিমন্ত বিশ্ব শৰ্মা আছে, সেই তাহানিৰ সৰু ল'ৰাটো মোৰ সৰুকালটো কৰিছিলে। আৰু হাতীৰ পিঠিত উঠিবলৈ বহুত কাহিনী, এই কাহিনী মই ছবিখন যেতিয়া ইয়াত প্ৰদৰ্শন হ'ব, ছবিখন মানুহে চাই শেষ কৰিব, তাৰপিছত মই ছবিখনৰ ভিতৰৰ কাহিনীবিলাক লিখিম, যিবিলাক কাহিনী এতিয়া প্ৰজন্মইতো নাজানেই, বহুতে সেই কাহিনীবিলাক নাজানে। গতিকে সেই তাহানিৰ সেই পৰিৱেশ আৰু এতিয়া ছবি এইখন টেকনিকেলি বহুত আগবঢ়া ছবি। তেতিয়া আমি এটা কেমেৰাত কাম কৰিছিলোঁ, ইয়াতো 5, 6, 7টামান কেমেৰাই কাম কৰিছে, বিভিন্ন লোকেশ্যনত শ্বুটিং হৈছে আৰু ব্যয়বহুল এটা প্ৰডাকশ্যন। আৰু এখন ছবি কৰি থাকোঁতে কিমান কষ্ট, আজি মই কৈছোঁ যে তাত আমি দেখি আছিলোঁ এটা ষ্ট'ন ক্ৰাছাৰত যেতিয়া শ্বুটিং হৈছিল, উত্তপ্ত গৰম আৰু ধূলি, তাত যেতিয়া যিসকলক আমাৰ হিৰো হিৰইনে মাৰিছে, গুণ্ডাৰ নামত যিসকল আছিলে, মই তেতিয়া কাণত ধৰিছিলোঁ দেখি দেখি, ইমান কষ্ট যে মই জীৱনত কেতিয়াও গুণ্ডাৰ অভিনয় নকৰোঁ, বৰ কষ্ট কৰিব লাগে। শিলৰ পৰিছে, থেতালা খাইছে, তেজ ওলাইছে, সেই তাৰ মাজত চিনেমাৰ ভিতৰত বহুত কাহিনী থাকে এখন চিনেমা নিৰ্মাণ হওঁতে। প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে এই ছবিখন যে হাতত ল'লে, আৰু তেতিয়াৰ একমাত্ৰ বাচি থকা অভিনেতা হয়তো মই আৰু হিমন্ত বিশ্ব শৰ্মা, মোৰ সৰুকালটো। তাৰমানে হিমন্ত বিশ্ব শৰ্মা মই ক'ৰবাত আত্মাৰে একেলগ হৈ আছোঁ, একেটাই চৰিত্ৰ। এতিয়া সেই নাতিটো গৈ এতিয়া মই ককা হ'লোঁ, আৰু এতিয়া মোৰ নাতি হ'ল, মোৰ পুত্ৰ হ'ল। যতীন আজি আহিব পৰা নাই, কঁকালত দুখ পালে, এখন ছবি শ্বুটিং কৰি আছে, উৎপল মোৰ নাতিৰ ৰূপত। গতিকে মানুহে কাহিনীৰ এটা নতুন দিশ এটা উন্মোচন হ'ব। ধন্যবাদ। পোনপ্ৰথমে ইয়াত উপস্থিত প্ৰত্যেকজন অসমীয়া চিনেমা চাই ভাল পোৱা আমাৰ শ্ৰমধন্য দৰ্শকক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, নিজৰ জীৱনৰ বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানটোক দিয়াৰ বাবে। এই অনুষ্ঠানটিত উপস্থিত হৈ মোৰ খুবেই ভাল লাগিছে, কিয়নো বিশ্বদা কোৱাৰ নিচিনাই স্মৃতি ৰোমন্থন হৈছে। যোৱা বছৰ আমি প্ৰায় এইটো সময়তে ইয়াত শ্বুটিঙত ব্যস্ত হৈ আছিলোঁ, আৰু আপোনালোক সকলো অৱগত, ছ'চিয়েল মিডিয়া, সাংবাদিক, গোটেই মিডিয়া হাউচত প্ৰত্যেকজনেই এই চিনেমাৰ চৰ্চা কৰি আছে, আৰু মোৰ দৃঢ় বিশ্বাস আমাৰ সকলোৰে প্ৰচেষ্টা এটা সুন্দৰ ৰূপ ল'ব, আৰু তাত লাগিব আপোনালোকৰ উপস্থিতি, সহযোগিতা, মৰম, আশীৰ্বাদ আৰু পৰামৰ্শ। অসমীয়া চিনেমাৰ যিটো জয়যাত্ৰা, সেইটো তেতিয়াহে মানে অব্যাহত থাকে যেতিয়া আমি তাত সংযোজন কৰোঁ, আমি তাত এটা মাত্ৰা দিওঁ। আৰু চিনেমাৰ লগত জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানো, আৰু এই ছবিখনৰ লগত জড়িত হ'বলৈ পাই, যিহেতু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ লগতে মোৰ তৃতীয়বাৰৰ বাবে মই এছ'চিয়েট হৈছোঁ। গতিকে মই ধন্য যে তেওঁলোকে প্ৰত্যেকবাৰে এটা ভাল চিন্তা লৈ অসমীয়া দৰ্শকৰ অনুভূতিক সন্মান জনাই তেওঁলোকে আগবাঢ়ে। আৰু এই বছৰ ৰামধেনুৰ পিছত মই ভাবোঁ এটা খুব সুন্দৰ, গ্ৰহণযোগ্য আৰু মানুহৰ মন মগজুত ক্ৰিয়া কৰা এখন খুব সুন্দৰ অসমীয়া কথা ছবি আপোনালোকৰ মাজলৈ আহিব 3 জুলাইত। আশা কৰিছোঁ আপোনালোকৰ উপস্থিতি, মৰম আৰু আশীৰ্বাদে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ এই প্ৰচেষ্টাটোক ভৱিষ্যতলৈ আৰু উৎসাহ উদ্দীপনা জগাব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। উৎপল, প্ৰীতি, পোনপ্ৰথমতে ইয়াত উপস্থিত থকা সমূহ দৰ্শক, লগতে যোৰহাটবাসী ৰাইজ, লগতে সমূহ অসমবাসী ৰাইজ, আৰু সকলোলৈকে মোৰ আন্তৰিক শুভ সন্ধিয়া। আৰু ককা দেউতা নাতি আৰু হাতীটো সকলোৱে ইতিমধ্যে গম পাইছে, চমুকে কওঁ, অহা 3 জুলাই তাৰিখে শুভমুক্তি পাব। সকলোৰে উপস্থিতি আৰু আশীৰ্বাদ কামনা কৰিছোঁ।
বেছিকৈ নকওঁ, 9 পুৰণি সংযোজন হৈছে, 5টা দশকৰ অগ্ৰজ অনুজ লগ লাগি তাৰকা বুলিয়ে ক'ম কাৰণ ইয়াত সন্মিলিত হৈছে। ইয়াৰে এটা সৰু অংশ হ'বলৈ পাই মই নিজকে খুব ধন্য মানিছোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজ আৰু লগতে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ যিসকল আছে সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা। খুব এটা ধুনীয়া মৰম লগা এটা কেৰেক্টাৰ বুলি ভাবিছোঁ মই, যিটো অভিনয় কৰিবলৈ মোৰ সৌভাগ্য হৈছে। খুব বেছি চিৰিয়াছো নহয়, বেছি টানো নহয়, বেছি খুব সহজতে মিলি যাব পৰা এটা বিনোদন ধৰ্মী এটা চৰিত্ৰ। চাগে অলপ খুহুতীয়াও হ'ব, বেছি নকওঁ, কিন্তু মানুহে ভাল পাব বুলি আশা ৰাখিছোঁ আৰু লগতে মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট আৰু লগতে আমাৰ ডিৰেক্টৰ বিশ্বজিৎ বৰা ডাঙৰীয়া সকলোলৈকে মোৰ ধন্যবাদ যাচিছোঁ আৰু সকলোকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। খুব কষ্ট হৈছিলে যোৱা বছৰ এইটো সময়তে, আজি উৎপলদা বা প্ৰাঞ্জলদাই কোৱাৰ দৰে খুব এটা ভাল লগা স্মৃতি এটা, গোটেই জীৱনটো লৈ থাকিম এই স্মৃতিটো। অন্য কি নহওক নাজানো, কিন্তু এই স্মৃতি গোটেই জীৱন থাকি যাব যে কিমান ধুনীয়া। আজি যোৰহাটলৈ অহা এই গোটেই ৰাস্তা ভাবি আহিছিলোঁ যে এই সময়ত আমি কি কৰি আছিলোঁ। কষ্টটো প্ৰত্যেকজনৰে হৈছে, আমাৰ অভিনেতাৰ পৰা টেকনিচিয়ান সকলোৱে বহুত কষ্ট কৰিছে এইখন চিনেমাত। গতিকে কষ্ট সফল হওক, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে ইয়াত উপস্থিত সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আচলতে যোৰহাট জেগাখিনিৰ লগত আমাৰ সাংস্কৃতিক জগতৰ প্ৰতিগৰাকী লোকৰ কিবা নহয় কিবা এটা কানেকশ্যন থাকে। যেনেকৈ মোৰ সৰু দেউতা, মানে মোৰ খুৰাৰ ঘৰ যোৰহাটৰ হাজাৰী গাঁৱত, লগতে মোৰ ডাঙৰ দাদাই বিয়া কৰিছে মালোৱালিৰ পৰা। গতিকে মই এটা ফালৰ পৰা চাব গ'লে মোৰ ছেকেণ্ড হোম বুলি মই যোৰহাট ক'ব পাৰোঁ। আৰু দ্বিতীয়তে এতিয়া বৰ্তমান গুৱাহাটীৰ পিছতে আমাৰ সাংস্কৃতিক জগতৰ প্ৰায় 50-60% কাম যোৰহাটতে হয়। গতিকে প্ৰতিগৰাকী আমাৰ সাংস্কৃতিক কৰ্মী যোৰহাটৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আমি আশা ৰাখিছোঁ যোৰহাটবাসী ৰাইজে আমাক বহুতখিনি মৰম দিব। আৰু যোৱা বছৰ এইখিনি সময়ত আমি যেতিয়া শ্বুটিং কৰিছোঁ, আজি ইয়াতে উপস্থিত হৈ পেলাই আচলতে খুব সেই দিনকেইটালৈ খুব মনত পৰিছে, অলপ দুখো লাগিছে, কাৰণ সেই দিনকেইটা যদি আকৌ এবাৰ ঘূৰাই পালোহেঁতেন আমাৰ খুব ভাল লাগিলেহেঁতেন। যিদিনাখন আমি একশ্যন চিনটো কৰিছিলোঁ, একেবাৰে লাষ্ট চিনেমাখনৰ ক্লাইমেক্স একশ্যন চিনটো, সিদিনাখন 43 ডিগ্ৰী আছিলে আৰু ফ্লাইট ক্ৰেছ হৈছিলে, হয়। আৰু আইফোনত দেখাই আছিলে ফিল্ডছ লাইক 46 ডিগ্ৰী, মানে প্ৰায় 46 ডিগ্ৰী টেম্পাৰেচাৰত আমি শ্বুটিং কৰিছিলোঁ। তাকো এটা পাথৰ কুঁৱৰীত, চাৰিওফালে শিলৰ ডাঙৰ ডাঙৰ পাহাৰ, মেচিন চলি থাকে, ধূলি, আৰু তাৰ মাজতে আমি গেঞ্জি পিন্ধি পেলাই, যেনেকৈ সিদ্ধান্ত আৰু মই 3-4বাৰমান আমি হাৰ্নেছ লগাই পেলাই, ৰছী লগাই পেলাই ওপৰলৈকে যাওঁ, তলত পৰোঁ। আৰু সেই একশ্যন চিনত আমাৰ শ্ৰদ্ধা যতীন দাই মোৰ নিচিনাকৈ ব্লেজাৰ পিন্ধি পেলাই সেই গৰমত একশ্যন চিন কোট পিন্ধি পেলাই একশ্যন চিন কৰিছে। এনি টাইম ঘামি থাকে। মেকআপ আৰ্টিষ্টৰ মানে মূৰ গৰম হৈ গৈছিলে চবকে পাফ দি ঘাম মুচি। গতিকে বহুত ইণ্টাৰেষ্টিং কথা আমাৰ চিনেমাখনৰ লগত জড়িত হৈ আছে। আৰু যোৰহাটবাসী ৰাইজৰ পৰা আমি আশা কৰিম আপোনালোকে যাতে এই চিনেমাখনক বহুতখিনি মৰম দিয়ে, কাৰণ এখন ঐতিহাসিক চিনেমা, ককা দেউতাৰ নাতি আৰু হাতী, প্ৰথমখনৰ লগত যিহেতু এইখনো জড়িত হৈ আছে। গতিকে এইখনৰ পৰা আমি অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু লগতে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট আৰু বিশ্বজিৎ দাক মই বহুত মানে ধন্যবাদ জনাইছোঁ। এই চিনেমাখনৰ সৰু পাৰ্ট এটাত যাতে মানে মোক সুবিধা দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ। পোনপ্ৰথমে ইয়াতে উপস্থিত থকা সকলোকে মোৰ ফালৰ পৰা মৰম যাচিছোঁ। কিনো কম, সঁচাকৈ মই সৌভাগ্য বুলি ক'ব লাগিব নিজকে। ইমান লেজেণ্ড এক্টৰৰ লগত মই আজি ইয়াতে আপোনালোকৰ ওচৰত থাকিব পাৰিছোঁ। প্ৰাঞ্জল দাক মানে তেখেতৰ সকলোবোৰ চাই আমি ডাঙৰ হৈছোঁ, আৰু ক'বলৈ ভাষা নাই মোৰ। আৰু এনেকুৱা এখন ছবিত মই সমভাগী হ'বলৈ পাই সঁচাকৈ মই মানে মোৰ ৱৰ্ড নাই ক'বলৈ। আৰু আমি বহুত কষ্ট কৰিছোঁ, আৰু সেই কষ্টখিনি সাৰ্থক হ'ব বুলি আশা কৰিছোঁ। আৰু দৰ্শকসকলৰ পৰা এইটোৱে আশা কৰোঁ যে আমাক মৰম দিয়ক, আশীৰ্বাদ দিয়ক, আৰু এনেকৈ অসমীয়া চলচ্চিত্ৰ জগতখনে যাতে আগুৱাই যায়। আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। অসমীয়া ছবি জগত কেতিয়াও আগবাঢ়িব নোৱাৰিব। এইটোৱেই ক'ব বিচাৰোঁ যে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব। আহক সকলোৱে ছবিখন উপভোগ কৰক। মই ক'ব পাৰোঁ যে ছবিখন চাই নিৰাশ নহয়,
বিশেষ নকওঁ ধন্যবাদ মই দৰ্শকৰ পৰা অলপমান মনৰ কথা ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ। প্ৰথমতে ইয়াত আহিছোঁ, খুবেই ভাল লাগিল। ইয়াত মোৰ ল'ৰা ছোৱালী দুয়োটাই আপোনাৰ এই 1, 2, 3, 4 গানটো পৰিৱেশন কৰিছে জয়ন্ত দাৰ প্ৰশিক্ষকৰ হেৰিত, আৰু এই গানটো শুনি মানে আমি শুনিয়ে আছোঁ, খুবেই ভাল লাগিছে। ইমানেই মানে আমাৰ হিয়া মন ভৰি গৈছে, মনটো ভাল লাগি গৈছে। আৰু যিহেতু এখন বৰ কি কওঁ ঐতিহাসিক ফিল্ম হয়, সেইখন এটাৰ লগত এটা ৰিলেটেড হৈ আছে। আমিয়ে হয়তো বহুত সৰু আছিলোঁ, আজি আমাৰ ল'ৰা ছোৱালীয়ে আকৌ সেইটো বেক চাবলৈ পাব। তাৰ লগত ইমান ধুনীয়া ধুনীয়া গীত, তাতে যোৰহাট নগৰীত হৈছে, যিহেতু সাংস্কৃতিক নগৰী, আমি ইয়াৰে হয়, খুবেই ভাল লাগিছে। ধন্যবাদ। আমি ইয়াৰে এই মঞ্চখনত আমি হেৰিত ইয়াত উপস্থিত থাকিব পাই আৰু বেছি ভাল পাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু আমি দুগৰাকীমানৰ যদি মন্তব্য ল'বলৈ পাওঁ ভাল লাগিব। বাইদেউ কেনেকুৱা লাগিল? গীতটো আমি ইতিমধ্যে মুক্তি দিলোঁ, প্ৰথমটো গীত ছবিখনৰ, আৰু জনাইছোঁ যে এইটো আমাৰ প্ৰথমটো প্ৰমোশ্যনেল ইভেণ্ট, আৰু প্ৰথমটো ইভেণ্টতে আমি এটা গীত মুক্তি দিছোঁ। কেনেকুৱা লাগিল প্ৰথম গীতটি? বহুত ভাল লাগিলে। ইয়াৰ মিউজিকটো শুনি যে বহুত হিয়া মানে একদম ভৰি গৈছে, আৰু নতুন সকলেও বা পুৰণা সকলেও গান চিনেমা দুয়োখনকে আদৰি ল'ব। আৰু অতি 80 দশকৰ পৰা এতিয়া নতুন এই দশকলৈকে খুব সুন্দৰ এই মিউজিকে আমাক সকলোকে আপ্লুত কৰিছে। যিখন চিনেমা ককা দেউতা নাতি আৰু হাতী, আমি খুব আগ্ৰহেৰে ৰৈ আছোঁ চিনেমাখন চাবলৈ। আৰু গীতটোৰ কথা ক'বই নালাগে, প্ৰেম স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে, যুৱ প্ৰজন্মই আঁকোৱালি ল'ব বুলি ভাবিছোঁ। 3 জুলাইলৈ আগ্ৰহেৰে বাট চাই আছোঁ। খুব ধুনীয়া এখন চিনেমা আমি উপভোগ কৰিব পাৰিম বুলি আশাবাদী। ধন্যবাদ। দুচকুৰ নীলি মাতে থলো এহেজাৰ সপোনাকি, বতাহো আহি দিলে বাতৰি, আছাহি কাষত তুমি। বুকুতে বুকু ৰাখি থাকা না দুবাহুতে, জানিবা হৃদয়তে মৰম আছে কিমান। জনমে জনমে থাকি সকলো সুখে দুখে বুজাব পাৰিম তোমাক প্ৰেমৰে অনুমান। থকাৰ কাৰণ তুমি কৰি
এইবাৰ আমি দ্বিতীয়টো গীতৰ শুভমুক্তি দিম, কিন্তু তাৰ পূৰ্বে আমাৰ মাজত দ্বিতীয়টো গীতৰ লগত জড়িত হৈ থকা ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম উজ্বলোৱা অসম সন্তান, যোৰহাটৰ সন্তান জয় বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মাজত আছে এই গীতটি লিখিছে ইপচন লাল বৰুৱাই। ইপচন লালক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই আমাৰ মাজত জয় বৰুৱা, যোৰহাটৰ সন্তান, অসম সন্তান আৰু ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম উজ্বলাইছে। আৰু এয়া আমাৰ মাজত ইপচন লাল বৰুৱা। খুব ভাল ভাল অসমীয়া গীতৰ তেওঁ লিখিছে, ৰচনা কৰিছে আৰু ইতিমধ্যে সকলোৱে গমে পায় খুব জনপ্ৰিয় আৰু সকলোৱে মৰম দিছে। আৰু এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী এৰেকা আছে আমাৰ সৈতে। এৰেকাক মই মঞ্চলৈ স্বাগতম জনাইছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, এৰেকা আছে আমাৰ সৈতে। আৰু মঞ্চত এইবাৰ পুনৰ বিচৰা হৈছে ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাক। বিশ্বজিৎ দাক মই মঞ্চলৈ পুনৰ আমন্ত্ৰণ জনাইছোঁ, যিহেতু দ্বিতীয়টো গীতৰ লগত জড়িত এওঁলোক আৰু বিচাৰিছে বিশ্বজিৎ দাক মই মঞ্চলৈ পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমি মুক্তি দিবলৈ ওলাইছোঁ আজিৰ আমাৰ দ্বিতীয়টো গীত, গতিকে পলম নকৰি আহক। এইবাৰ মই এই গীতটো প্লে কৰিবলৈ অনুৰোধ জনাইছোঁ। যুৱ প্ৰজন্মৰ কেইবাগৰাকীও যুৱক যুৱতী আমাৰ সৈতে আছে। মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ।
এটা গীত অলৰেডি দেখিবলৈ পালে খুব আৱেগিক খুব ৰোমান্টিক আৰু সেইটো গীত সকলোৱে ভাল লাগিছে বুলি কৈছে এতিয়ালৈকে এইটো গীত কেনেকুৱা পালে খুব ভাল লাগিছে প্ৰথম গীতটো আমি অলপ বেলেগ ধৰণৰ পালোঁ এতিয়া অলপ সেনসেশনেল পাইছোঁ গতিকে ভাল লাগিছে আৰু আমাৰ চিনেমাখন চাবলৈ বা বাকী গীতসমূহ চাবলৈ এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট আহিছে যিহেতু প্ৰস্তুতি পৰাশৰ বাৰ ডান্স সৰুৰ পৰাই চাই আহিছোঁ আৰু বহুত ভাল লাগে আৰু তেওঁক এনেকুৱা এটা ৰূপত চাই বহুতেই বেছি ভাল লাগিছে আৰু বহুত আশা কৰিছোঁ এই চিনেমাখন কেতিয়া আহিব আৰু কেতিয়া চাওঁ প্ৰতিক্ৰিয়া শুনি বিৰাট ভাল লাগিছে ৰেছপন্স দেখি পেলাই খুব ভাল লাগিছে আৰু এইটো যিহেতু এটা লিৰিকেল ভিডিঅ' আছিলে ভিডিঅ'খিনি ডেফিনেটলি চিনেমাখনত বেলেগ হ'ব অকল গানটোৰ প্ৰেজেণ্টেশ্যন হৈছে খুবেই উৎসাহী আৰু আমিও এই গানটো খুব ধুনীয়াকৈ শ্বুট হৈছে যেতিয়া কালাৰ কাৰেকশ্যন কৰা হৈছে আপোনালোকে দেখিব স্কেল ৱাইজ আপোনালোকে দুটামান শ্বট দেখিছে খুব ডাঙৰ লাগিছে চিনেমাখনত এনেকুৱা এটা পইণ্টত এই গানটো আহে এনেকুৱা ড্ৰামা চলি থাকে আৰু এই গানটো সেই সময়খিনিত আহে অহাৰ পিছত এটা সাংঘাতিক ৰিলিফ পোৱা যায় দেখি পেলাই ৱাও মমেণ্ট এটা আহি যায় তো সেইটোৱে আমাৰ চাগে এই গানটোৱে চিনেমাখনৰ মানে যেতিয়া চলি থাকিব এই গানটোৱে এটা সাংঘাতিক ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে আৰু বিশেষকৈ এইটো লে লাডাখত শ্বুট হৈছে তো সেইকাৰণে চিনেৰী আপোনালোকে দেখিছে কেনেকুৱা হৈছে পিকচাৰেশ্যন খুব ধুনীয়া হৈছে এটা গ্লিম্পছ দিয়া হৈছে সৰু আভাস এটা দিয়া হৈছে আৰু ৰোমান্টিক এংগেল এটা দেখুওৱা হৈছে যিহেতু প্ৰীতি আৰু উৎপল দাসৰ যিটো কেমেষ্ট্ৰি এই গানটোৰ যোগেদি ডেভেলপ হয় চিনেমাখনত তো ৰাইজে সেই সময়খিনিত পাৰ্টিকুলাৰলি যেতিয়া চিনেমাখন চাব খুব সাংঘাতিক ধৰণে এনজয় কৰিব ঠিক আছে ধন্যবাদ জনাইছোঁ জয় আছে জয়ৰ পৰা আমি অকণমান অনুভৱ ল'বলৈ বিচাৰিম এৰিকাই গাইছে আৰু ইপচনলাল বৰুৱাই লিখিছে আৰু আমাৰ আই থিংক অসমীয়া চিনেমাত আমি এইটো প্ৰথম একেলগে কাম কৰিছোঁ আৰু বিশ্বজিৎ বৰা আমি বহুত আগতে লগ পাইছিলোঁ তেওঁ যেতিয়া প্ৰথম চিনেমাখন কৰিব ওলাইছিলে কিন্তু কিবা এটা কাৰণে আমাৰ তেতিয়া নিমিলিলে কিন্তু ফাইনেলি উই আৰ হিয়াৰ আৰু খুব ধুনীয়া গান ইপচন হেজ পেণ্ড ইট হাছনা হানা আৰু মোৰ খুব বেছি ভাল লাগিছে এই চিনেমাখন লৈ মই একেবাৰে ঘৰৰ মাজমজিয়ালৈ আহিছোঁ মই অলপ পিছত জনাম বাৰু বাট এইখন ষ্টেজত আমি ডাঙৰ হোৱা ইয়াত আমাৰ দেউতা খুৰাই নাটক কৰা ইয়াত আমি সৰুতে শকুনিৰ প্ৰতিশোধ চোৱা আৰু আমি ছাইডৰ পৰা আমি মিউজিক কৰা মই মোৰ কাজিন পিকু জিতু দা আমি গোটেইখিনি মিলি পেলাই আমি ছাইডৰ পৰা আমি সৰুতে মিউজিক কৰিছিলোঁ চ' আজি এইটো জেগালৈ ঘূৰি আহি পেলাই মোৰ কাৰণে বৰ ইটছ এ ভেৰি ছুপাৰ স্পেচিয়েল মুমেণ্ট ফৰ মি আৰু মই সেইকাৰণে আই থেংক ইউ প্ৰাইডিষ্ট ফেমিলি কৃষ্ণাবা ডেট ইউ ব্ৰট অল অফ আছ বেক হিয়াৰ টু চেলিব্ৰেট মেমৰিজ আৰু মোৰ কাৰণে এইটো খুব আজি ইম'চনেল মানে চিনেমাখনতকৈ বেছি ইম'চনেল হৈ গৈছে জেগাটো দ্য জিঅ'গ্ৰাফি অফ ইট থেংক ইউ ধন্যবাদ জয় এবাৰ মই ইপচন দাৰ পৰা অকণমান অনুভৱ ল'বলৈ চেষ্টা কৰিম নমস্কাৰ এই মুহূৰ্তত মোৰ মনলৈ আহিছে টুপি টুপি গানটোৰ কথা ৰামধেনু চিনেমাখনৰ চ' পোনপ্ৰথমতে মই প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ সমূহ উদ্যোক্তালৈ ধন্যবাদ জনাব খুজিম আন্তৰিক ধন্যবাদ অসমীয়া বোলছবি জগতখনৰ আজি কিছু বছৰৰ পৰা মেৰুদণ্ডৰ দৰে ধৰি ৰখাৰ বাবে ৰেণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ লগতে গোটেই টিমটো প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ ৰামধেনুৰ সময়ত আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ভাইমনদাৰ পৰিচালনাত যিখিনি কাম হৈছিলে তাৰপিছত অসমীয়া বোলছবি জগতখনে ঠন ধৰি উঠিছিলে এতিয়া আকৌ প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে যিটো এই সংস্কৃতিৰ বাবে আমাৰ বোলছবি জগতৰ বাবে যিখিনি কৰি আছে এয়াই আমাৰ বোলছবি জগতখনকেই নহয় গোটেই আমাৰ সাংস্কৃতিক সমাজখনক পুনৰ উদ্ধাৰ কৰিবৰ বাবে হয়তো এক আয়োজন গতিকে পুনৰবাৰ ধন্যবাদ যাচিছোঁ আৰু এই গীতটি লগতে চিনেমাখনৰ বিষয়েতো মই নতুনকৈ ক'ব নালাগে ককা দেউতা নাতি হাতী আমাৰ নষ্টালজিয়া আৰু এতিয়াৰ নাতিপুতি আমাৰ সতি সন্ততিয়ে এই বোলছবি চাওক ইতিমধ্যে অসমৰ বহুকেইখন ভাল ছবি হলত বৰ ধুনীয়াকৈ সফলতাৰে চলি আছে এইটো খুব ভাল কথা ৰাইজৰ সঁহাৰি লাগে আপোনালোকেও ব্যক্তিগতভাৱে যদি চিনেমা ভাল চিনেমা নহয় সেইখন সমাজো ভাল হ'ব নোৱাৰে বুলি মই একদম নিশ্চিত গতিকে অসমীয়া ৰাইজে হললৈ আহি চিনেমা চাওক আৰু আপোনালোকে ব্যক্তিগতভাৱে প্ৰচাৰ চলাব বোলছবিখন যাতে সফল হয় আৰু সফল হ'বই পুনৰবাৰ ধন্যবাদ থাকিল ধন্যবাদ এৰিকা আছে আমাৰ সৈতে কণ্ঠদান কৰিছা নমস্কাৰ মোৰ কাৰণে এইটো ইটছ আ ভেৰি বিগ থিং বিকজ চাগে মোৰ
এইখন ছেকেণ্ড মুভি হ'ব এজ এ প্লেবেক ছিংগাৰ আৰু ছেকেণ্ড হিচাপে ইমান লেজেণ্ডৰী মুভি এখনৰ ছিকুৱেল এখনত মই গাবলৈ সুযোগ পাইছোঁ এণ্ড আই এম ৰিয়েলি ছ' গ্ৰেটফুল এণ্ড আই থেংক জয়দা ইপচন্দা ফৰ ট্ৰাষ্টিং মি That's it. I can only say that. মানে I'm really very grateful and I'm excited. এতিয়া ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমাৰো একেই উৎসাহ, কিন্তু এইখিনিতে আৰু এটা ভাল খবৰ আছে। জয় আৰু ইপচন দাই খুব ভাল কাম এটা কৰি আছে বুলি শুনিছোঁ। কিবা কাম এটা কৰি আছে, অকণমান যদি কৈ দিয়ে। মানে সেইটোৱে কথা ওলাইছিলে, মানে একচুৱেলি ইপচন আৰু মই আমি এটা বৰ ধুনীয়া গান ইয়াৰ পিছত ওলাব, কিন্তু চিনেমাখনৰ আজি যিহেতু যোৰহাটত আহিছোঁ কৈছোঁ আৰু থিয়েটাৰ হলতে কৈ দিছোঁ, আমি বৰ ধুনীয়া লণ্ডনৰ এটাতকৈ মানে পৃথিৱীৰ যোনটো এটাকৈ বিশ্ববিখ্যাত অৰ্কেষ্ট্ৰা ৰয়েল ফিলাৰমনিক, আমি তাৰ লগত এটা বৰ ধুনীয়া গান এটা কৰিছোঁ, এইটো অসমীয়াত হ'ব। গোটেই প্ৰজেক্টটো বাহিৰৰ, কিন্তু ইপচন লালে বৰ ধুনীয়াকৈ লিখিছে। এইটো বৰ সাংঘাতিক, শুনিবলৈও সাংঘাতিক হৈছে, আৰু সেই ভাষাৰ গাঁথনিটো যেতিয়া ৰয়েল ফিলাৰমনিকে বেক আপ কৰিছে, ইটছ জাষ্ট দ্য মষ্ট এমেজিং থিং। মই আজি জাষ্ট সেইটো অকেজনটো লৈছোঁ ক'বলৈ, হাসনা হানা আৰু ককা দেউতা দাঁতি হাতি যে কথাটো কওঁ, এণ্ড আই ফিল গুড শ্বেয়াৰিং ইট উইথ অল অফ ইউ। গড ব্লেছ। ধন্যবাদ জনাইছোঁ। আচলতে আমিও সদায় আগ্ৰহে ৰৈ থাকোঁ আমাৰ অসম সন্তানে কিবা ভাল কাম কৰক, আমি সেই কামৰ মজা লওঁ, উপভোগ কৰোঁ, লগতে অসমৰ নাম সদায় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থাকক, আমি তাকে কামনা কৰিছোঁ আৰু আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জনম কাশ্যপ। জনম কাশ্যপক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। Road আজিকে দিপাও Road আজিকে নিচাও খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথেৰা ৰ'দ আজিকে নিপাওঁ ৰ'দ আজিকে নিচাওঁ মন গ'লে মোৰ কাষৰে আহিবা এদিনকৰে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবাহি নিৰৰে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া মৰিছে কাষেদি ফুৰা শেষ নহয় ৰ'দ আজিকে নিপাওঁ ৰ'দ আজিকে
অস্তবেলিৰ শেষ পোহৰে কৈছিলে মোক কথাটি কোনো সীমা নাই কোনো শেষ নাই উৰুঙা হ'ব যে প্ৰজাতি অবানিশাৰ গান যিয়ে এবাৰ গাই সৃষ্টি গুচি তাতে হ'ব প্ৰলয় অগ্নিবীণাৰ টান উঠিবই ভ্ৰষ্ট হ'ব সেই দিগবলয় প্ৰভাতী পক্ষীৰ আজি দেউকানাই নিমগ্ন এন্ধাৰত আজি দিন হেৰাই ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি চাওঁ খিৰিকী মেৰি সন্মুখত এধাৰহে পাওঁ কোঠাৰী এৰি বাহিৰত পথ হেৰাওঁ ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি আৰু এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ মাজত যিহেতু এৰেকা আছে এৰেকাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো ইতিমধ্যে আপোনালোকে গম পাইছে যে আজিৰ যি ছবি দুটাকৈ গীত মুক্তি দিয়া হৈছে এটা গীতত এৰেকাই গীত পৰিৱেশন কৰিছে কণ্ঠদান কৰিছে এৰেকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো
দূৰে কিয় থাকি তুমি মাথো বুকু বেদনা হৈ তে আহি দুখৰ জোনাকী ৰাতি কাষত মাথো জোনাকী আজি ইয়াৰ স্পন্দন কোনে কথা পূজা কৰি ৰাতি জোনাকী ৰাতি কাষত মাথো জোনাকী জোনাকী ৰাতি মাথো জোনাকী প্ৰাণদীপক এবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ৰুদ্ধ বতাহ কষ্ট ৰাতি স্তব্ধ জোৰা অন্ধ মনৰ বন্ধ কোঠা হিংস প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু মই খুব ভাল পাম একেলগে গাই যাম। শাসন ভ্ৰণ্ড শাসন অৰ্থলোভৰ নগদ যুঁজ অন্ধ শাসন ভ্ৰণ্ড শাসন অৰ্থলোভৰ নগদ যুঁজ জীৱন মৰণৰ স্বপ্নবাহক অগুণবিভূৰ অন্ধকুমাৰ ক্লান্ত জীৱন আজি ক্লান্ত দি থকা যি ক্লান্ত জীৱন আজি ক্লান্ত দি থকা যি চকুত ভাঙে মাথো শান্তি মুকুতি
মহাগান শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি আদৰিব নৱ প্ৰভাত শান্তি মুকুতি কবিতাৰ স্নিগ্ধ জোৰা শুদ্ধ মনৰ মুক্ত কথা মানৱ প্ৰেমৰ মুক্ত প্ৰকাশ প্ৰকৃতি আজি আহি চকুত কাণে ৰয় বুকুৱে বুকুৱে শান্তিৰ ধৰ প্ৰকৃতি আৰু আজি আমাৰ মাজত যিহেতু জয় বৰুৱা আহি উপস্থিত হৈছে এবাৰ মই জয় বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো
আৰু চাওঁতে চাওঁতে সময় হ'ল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। আজি আমাৰ আমন্ত্ৰিত অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে, আৰু আশা কৰিছোঁ যাতে ককা দেউতা নাতি আৰু হাতীক সমানেই মৰম দিয়ে, সমানেই আদৰ দিয়ে, কাৰণ এই ছবিখনৰ ছিকুৱেল নিৰ্মাণ কৰা হৈছে। পূৰ্বতে যেনেদৰে মৰম দিছিল, এইবাৰো যাতে মৰম আদৰ সমানে দিয়ে তাকেই কামনা কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। গতিকে 3 জুলাইত আপোনালোকে চাবলৈ যাব ছবিগৃহত ককা দেউতা নাতি আৰু হাতী 2।